ছোৱালী চাকৰি, মহিলা নিৰাপত্তা, সমাজৰ ভিতৰত আমাৰ সন্মান আৰু ৰাজনৈতিকভাৱে সবলীকৰণ। এতিয়া আপোনালোকে নিজে হিচাপ কৰক যে কি কি কাম কৰিব পাৰিলে। প্ৰতিশ্ৰুতি ডাঙৰ, বসুন্ধৰা নামত তেওঁলোকে এপ্লিকেশ্যন ল'লে। 13 লাখ মানুহবোৰ বসুন্ধৰা পৰ্টেলত মাটি পট্টাৰ বাবে তেওঁলোকে আবেদন দিলে। আৰু পিছত বাস্তৱ স্থিতি কি? বাস্তৱ স্থিতি হ'ল যে 1.5 লাখ আবেদনৰ পৰা 5 লাখ মানুহবোৰে আজিলৈকে মাটি পট্টা পোৱা নাই। বিপৰীত এতিয়া মাটি প্ৰিমিয়াম বাঢ়ি গৈছে, খাজনা বাঢ়ি গৈছে, প্ৰিমিয়াম বাঢ়ি গৈছে। আৰু যিসকলৰ ওচৰত একচনীয়া পট্টা আছে সেইসকলক চৰকাৰে উচ্ছেদ কৰিছে। যিসকল অৰণ্য পদত আছিল, যিসকলে ফৰেষ্ট ৰাইট এক্ট মতে ভূমি পট্টা পাব লাগিছিল, তেওঁলোকক চৰকাৰে ভূমি পট্টা দিয়া নাই। এতিয়া তেওঁলোকক উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে। চৰ চাকৰি মানুহবোৰক এতিয়া উচ্ছেদ কৰিবলৈ বিচাৰে। কি কৰিছে মুখ্যমন্ত্ৰী? শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ তালিকাৰ ভিতৰত অসমখনক লৈ যাব। ফলাফল কি? যে আজি নিম্ন 5টা ৰাজ্যৰ ভিতৰত আমি অসমৰ নাম আমি দেখা পাইছো। লজ্জাজনক স্থিতি নহয় নহয়? আজি মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে, আৰু গৃহ বিভাগৰ দায়িত্ব থকাৰ পিছত আমি কি দেখা পাইছো? যে দিনে দিনে অপৰাধ বাঢ়ি গৈছে, দিনে দিনে মদৰ বাবে, ড্ৰাগছৰ বাবে অপৰাধ দিনে দিনে বাঢ়ি গৈছে। মহিলাসকল নিজকে সুৰক্ষিত নাভাবে, বয়োজ্যেষ্ঠসকল নিজকে সুৰক্ষিত নাভাবে। আৰু মুখ্যমন্ত্ৰী এতিয়া আৰক্ষীসকলক কি নিৰ্দেশ দিছে? যে কোনোবা থানাত আহিলে তেওঁলোকৰ FIR দৰ্জ কৰিব নালাগে, তেওঁলোকৰ FIR জমা দিব নালাগে, তেওঁলোকৰ কমপ্লেইন তেওঁলোক ল'ব নালাগে কৈছে। এয়া হ'ল আজি তাৰিখৰ অৱস্থা। যে মানুহবোৰে যায়, ভাবে যে আৰক্ষীৰ ওচৰত গ'লে তেওঁলোকৰ যে অপৰাধ হ'ল, তেওঁলোকৰ ওপৰত যে অন্যায় হ'ল, আৰক্ষীবোৰে FIR ৰেজিষ্টাৰ কৰিব, বিষয়টো কোৰ্টলৈ যাব, আদালতলৈ যাব, যাতে এটা ভাল এটা নিৰ্দেশ দিব। কিন্তু আজি এইটো কাম হোৱাই নাই। আপোনালোকে জিলাৰ ভিতৰত নিজে খবৰ লওক, আজিৰ পৰা 4-5 বছৰ আগত কিমান FIR প্ৰত্যেক মাহৰ ভিতৰত প্ৰত্যেক বছৰত ৰেজিষ্টাৰ হৈছিল, আৰু আজি কিমান FIR জমা হৈছিল। আৰু দেখা পাব আকাশ পাতালৰ এটা পৰিৱেশ। কিয়? কি এইখন চৰকাৰে বিচাৰে যে আৰক্ষীবোৰ নিমাত হৈ থাকক। অসম আৰক্ষী নিমাত হলে কয়লা চিণ্ডিকেট চলি থাকিব পাৰে, পাথৰৰ চিণ্ডিকেট চলি থাকিব পাৰে, বালি মাফিয়াবোৰ কাম কৰিব পাৰে। এইকাৰণে অসম আৰক্ষীৰ হাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বান্ধি পেলাই থৈছে। এয়া হৈছে বাস্তৱ স্থিতি। আৰু ইয়াৰ বিপৰীত দুখীয়া মানুহৰ বাবে স্কুল দিব পৰা নাই, হস্পিটেলৰ ভিতৰত ডক্টৰ নাই,